মেঘালয়ক লৈ অপপ্ৰচাৰ চলোৱাৰ পাছত এইবাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অপপ্ৰচাৰ চলাইছে আমাৰ ভক্তি, আমাৰ বিশ্বাস মা কামাখ্যাক লৈ। कामाख्या गए थे जहां पे नरबली होती है या बलि चढ़ाई जाती है, तो ये सब चीजें हैं जिनसे और शक हो रहा है राजा रघुवंशी और आपके पूरे परिवार को कि ये एक तांत्रिक हत्या भी हो सकती है। অসম উত্তৰ পূৰ্বাঞ্চলক যি ধৰণে এক হেয় প্ৰতিপন্ন কৰা তেওঁলোকে দৃশ্য দেখুৱাইছিল যে মেঘালয় বা উত্তৰ পূৰ্বাঞ্চললৈ যোৱাটো সেফ নহয়, কিন্তু সেই ঘটনা মাৰ যোৱাৰ পাছতেই পুনৰ এবাৰ তেওঁলোকে একাংশ সংবাদ মাধ্যমে আমাৰ ভক্তি, আমাৰ বিশ্বাস মা কামাখ্যাক লৈ অপমান কৰিব চেষ্টা কৰিছে আৰু এয়া কেতিয়াও সহ্য কৰা নহয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা বিশেষ চেনেলে মা কামাখ্যাক লৈ কি মন্তব্য কৰিছে আপোনালোকক শুনাই লৈছো। कहा है कि ये शायद एक नरबली भी हो सकती है, क्योंकि अभी अभी हमारी न्यूज़ 18 की बात हुई है राजा रघुवंशी जी के भाई से भी। उन्होंने ये बात बताई है कि इसको नरबली भी कहा जा सकता है क्योंकि पीछे से वार हुआ था, उनके ऊपर माला भी चढ़ाई गई थी, और क्योंकि वो लोग कामाख्या गए थे जहां पे नरबली होती है या बलि चढ़ाई जाती है, तो ये सब चीजें हैं जिनसे और शक हो रहा है राजा रघुवंशी और आपके पूरे परिवार को कि ये एक तांत्रिक हत्या भी हो सकती है। वो सब तो नहीं पता, लेकिन हाँ कामाख्या देवी में नरबली चलती है ये तो पता है मुझे, लेकिन उनने क्या सोच के ये सब किया है ये सब तो कोई आइडिया नहीं है। আৰু ইমান ধৃষ্টতা যে মা কামাখ্যাক লৈ তেওঁলোকে ইমান এক ডাঙৰ, ইমান এক ভয়ংকৰ বেছলেছ তেওঁলোকে এটা নিউজ তেওঁলোকে সম্প্ৰচাৰ কৰিব পাৰে। মা কামাখ্যাত এতিয়া কি নৰবলি চলে নেকি? তেওঁলোকৰ মনত এই ধাৰণা যে মা কামাখ্যাত নৰবলি দিয়া হৈছে আৰু এই ৰাজ ৰঘুবংশীক তেওঁ নৰবলি দিয়া হ'ল নেকি কামাখ্যাত? এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু এই নিউজটো, এই মোৰ এই ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰক যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা হয় আৰু যাতে এই সংবাদ মাধ্যমে, এই বিশেষ সংবাদ গোষ্ঠীটোৱে অসমক, উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে ক্ষমা খুজিবলৈ বাধ্য হয়। আমাৰ বিশ্বাস, আমাৰ ভক্তিক এইদৰে তেওঁলোকে উপলুঙা কৰিব আৰু অসম বা উত্তৰ পূৰ্বাঞ্চলে বাৰম্বাৰ সহ্য কৰি থাকিব, এয়া কেতিয়াও হ'ব নোৱাৰে। অসমৰ দুগৰাকী যুৱতী উত্তৰাখণ্ডত আৰু আহমেদাবাদত দুগৰাকী যুৱতীক হত্যা কৰা হ'ল, তাক লৈ তেওঁলোকে বাতৰি সম্প্ৰচাৰ কৰিছে। কিন্তু উত্তৰ পূৰ্বাঞ্চলত এহাল দম্পতি আহি সন্ধান হেৰালে, কিন্তু তেওঁলোকে প্ৰথম বাতৰি পৰিৱেশন কৰিলে যে উত্তৰ পূৰ্বাঞ্চল ছেফ নহয়, টুৰিষ্টৰ কাৰণে উত্তৰ পূৰ্বাঞ্চল যাব নালাগে, যাৰ ফলত মেঘালয়ত কিমান এক বিৰূপ প্ৰভাৱ পৰিছে, তাত পৰ্যটন যিটো ব্যৱস্থা সেয়া কলাপছ হৈছে। একমাত্ৰ এই নেশ্যনেল মিডিয়া, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিপৰীত এখন ছবি দাঙি ধৰাৰ কাৰণে অসমত যিসমূহ বাতৰি, যোগাত্মক বাতৰি পৰিৱেশন হয় সেইবোৰ তেওঁলোকে কেতিয়াও প্ৰচাৰ নকৰে। কিন্তু অসমত যদি এটা বেয়া বাতৰি যায় সেইটো তেওঁলোকে হেডলাইন কৰিব। আৰু আজি আমাৰ যি ভক্তি, আমাৰ বিশ্বাস মা কামাখ্যাক লৈ এই ধৰণৰ যি তেওঁলোকে বাতৰি পৰিৱেশন কৰিছে, আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ইয়াক লৈ আমি প্ৰতিজন অসমীয়া লোকে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। আৰু এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সেই বিশেষ চেনেলটোৰ বিৰুদ্ধে এক জনমত গঢ়ি তুলিব পাৰে।